ওদালগুৰিৰ মাজবাটত ৩ নং ৰঙাপানীত দুৰ্বৃত্তৰ সন্ত্ৰাস প্ৰতিদিনে দুৰ্বৃত্তই জ্বলাই দিয়ে গঞা ৰাইজৰ খেৰৰ পুঁজি কেইবাটাও বাসগৃহত জ্বলালে অচিনাক্ত দুৰ্বৃত্তই ৪ মাৰ্চৰ পৰা সংঘটিত হৈ আহিছে ঘটনা সোমবাৰেও নিশা সংঘটিত হয় এই অগ্নি সংযোগৰ ঘটনা ৰতন গৌৰ নামৰ লোকজনৰ বাসগৃহত জ্বলালে দুৰ্বৃত্তই ৭টাকৈ পুঁজিত অগ্নি সংযোগ দুৰ্বৃত্তৰ নিশা হলে দুৰ্বৃত্তৰ ভয়ত শংকিত হয় অঞ্চলবাসী লালপানী আৰক্ষীয়ে পৰিদৰ্শন কৰিছে ঘটনাস্থলী এটা সপ্তাহ নহয় মানে প্ৰায় 15 দিন ধৰি সিৰিয়েলি আমাৰ মেজি ঘৰ মানে মেজি খেৰৰ মেজি হৈ গ'ল ঘৰবিলাক হৈ গ'ল কোনোবা দুষ্কৃতিকাৰীয়ে কণ্টিনিউ জ্বলাই আহিছে মানে আৰু কিবা জ্বলাই আছে সেইটো উদ্দেশ্য আমি গম পোৱা নাই মানে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰশাসনক সহায় বিচাৰিছোঁ এই ৩ নম্বৰ ৰঙাপানী গাঁৱৰ পিছফলা অঞ্চলৰ মানুহবিলাক প্ৰায় দিনে হাজিৰা কৰি খোৱা মানুহ হয় ৰাতি ঘৰ জ্বলাই দিয়ে খেৰৰ মেজি জ্বলাই দিয়ে মানুহবিলাকে মানে একেবাৰে ভয়ত মানে কটাব লগা হৈছে মানে এতিয়া আৰু মানে প্ৰায় আমি লালপানী আউটপোষ্টৰ পৰাই হওক মাতবাট থানাৰ পৰা হওক আমি একো সহায় পোৱা নাই মানে যোৱা 4 তাৰিখৰ পৰা বিভিন্ন জাগাত খেৰৰ মেজি পশুধনক খুৱাবৰ কাৰণে সাঁচি ৰখা খেৰৰ মেজিত কোনোবা অচিনাক্ত দুৰ্বৃত্তই জুই সংযোগ কৰি গাঁৱৰ মানুহক মানে শংকিত কৰি তুলিছে প্ৰতিদিনে প্ৰত্যেকৰ এটাকৈ খেৰৰ মেজি জ্বলাই মানুহজন অচিনাক্ত দুৰ্বৃত্তজন পলাই যায় তেওঁক গাঁৱৰ মানুহ খাপিটিও মানে ডিউটি দিও মানে ৰাতি ডিউটি দিও ধৰিব পৰা নাই এতিয়ালৈকে আৰু প্ৰথম কেইদিন খেৰৰ পুঁজিত জুই লগাইছিল যদিও পিছৰ পৰ্যায়ত এতিয়া ৰতন গৌৰ নামৰ ব্যক্তিজনৰ ঘৰত ৭টা বজাত আহি প্ৰথম দিনাখন জুইটো লগাইছিল জুই লগোৱাৰ পিছত 10টা বজাত ৰাইজে যেতিয়া নুমাই দি থৈ গ'ল নুমাই দিয়াৰ পিছত ৰাতি নিশা 10টা বজাত আকৌ 2 ঘণ্টা পিছত আকৌ আহি সেইখন ঘৰতে জুই লগাই দুৰ্বৃত্তজন পুনৰ জুই লগাই পলাই গ'ল তাৰপিছত এদিন পিছত আকৌ সেই ব্যক্তিজনৰ ঘৰতে আকৌ দুৰ্বৃত্তজন অগ্নি সংযোগ কৰে তো এইবোৰ চাই এতিয়া প্ৰথমতে খেৰৰ পুঁজিত যদিও লগাইছিল এতিয়া ঘৰবিলাকত লগোৱা দেখি গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে।